মৰমৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 7ৰ ছানবীম ইংলিছ ৰিডাৰ কিতাপখনৰ উৰুকা এডভেঞ্চাৰ নামৰ পাৰ্ট 3ৰ কিছু অংশ অসমীয়াত আলোচনা কৰিম। আশা কৰোঁ তোমালোক উপকৃত হ'বা। উৰুকা মানে বিহুৰ আগদিনা আৰু এডভেঞ্চাৰ হৈছে দুঃসাহসিক অভিযান, যিবোৰ কাম কৰিবলৈ অদম্য সাহস আৰু য'ত আশংকা জড়িত হৈ থাকে। পাঠটো পঢ়িবলৈ যোৱাৰ আগতে আহাচোন পাঠটিৰ ওপৰত দিয়া কিছু অংশ আমি বুজিবলৈ চেষ্টা কৰোঁ। The word adventure means an unusual and exciting experience. যে এডভেঞ্চাৰ শব্দটোৱে বুজায় এটা অস্বাভাৱিক আৰু উত্তেজনাপূৰ্ণ অভিজ্ঞতাৰ কথা। এই চেণ্টেন্সটোত ভালকৈ মনোযোগ দিয়া। প্ৰথমতেই চোৱা, দ্য আৰু আনইউজুৱেলৰ আগত এন, দ্য THE দ্য আৰু ANN এই দুটা আৰ্টিকল। ইংৰাজীত আৰ্টিকল তিনিটা, AN, এন আৰু THE দ্য। তোমালোকে মনত ৰাখিবা। তাৰপিছৰ চেণ্টেন্সটোলৈ চোৱা, লুক এট দ্য পিকচাৰ বিলো, তলত দিয়া ছবিখনলৈ চোৱা। বিলো মানে তলত। Have you ever experienced a nightly adventure like this? তুমি কেতিয়াবা এনেকুৱা ধৰণৰ নৈশ দুঃসাহসিক অভিযানৰ অভিজ্ঞতা লাভ কৰিছানে? এই চেণ্টেন্সটো ভালকৈ মনোযোগ দিয়া। ইয়াত নাইটলিৰ আগত এৰ ব্যৱহাৰ হৈছে। মই আগতেই কৈছিলোঁ এও এটা আৰ্টিকল। এই চেণ্টেন্সটোৰ পাছফালে য'ত শেষ হৈছে তাত চোৱা, এটা কুৱেশ্যন মাৰ্ক আছে, যাক আমি অসমীয়াত প্ৰশ্নবোধক বুলি কওঁ। তাৰ মানে ই এটা ইণ্টাৰগেটিভ চেণ্টেন্স, ইংৰাজীত ইণ্টাৰগেটিভ চেণ্টেন্স, আৰু আমি যাক অসমীয়াত যদি কওঁ তেতিয়াহ'লে প্ৰশ্নবোধক বাক্য। তাৰপিছত চোৱা, শ্বেয়াৰ উইথ ইয়ৰ ক্লাছমেটছ হোৱাট কাইণ্ড অফ এন এডভেঞ্চাৰ ইউ হেড। তুমি তোমাৰ সহপাঠীসকলৰ সৈতে মত বিনিময় কৰিবা দুঃসাহসিক অভিযানৰ কোনো অভিজ্ঞতা থাকিলে। Now read what happened to Mahen and his friends one night. এতিয়া আমি মহেন আৰু তেওঁৰ বন্ধুসকলৰ এদিনাখন ৰাতি কি হৈছিল সেই বিষয়ে পঢ়ো আহা। Mahendra lovingly called Mahen by his friends. যে মহেন্দ্ৰক তেওঁৰ বন্ধুসকলে lovingly মানে মৰমতে মহেন বুলি মাতিছিল। Is talkative, restless and always cheerful. আৰু মহেন কেনেকুৱা আছিল বুলি কৈছে? talkative, বৰ কথকি, বৰ বেছি কথা পাতে। ৰেষ্টলেছ, অশান্ত। এণ্ড অলৱেজ চিয়াৰফুল, আৰু সকলো সময়তে আনন্দ উৎসাহ কৰা বিধৰ আছিল। অন দ্য এভি অফ আছামিজ হাৰ্ভেষ্ট ফেষ্টিভেল মাঘ বিহু দিছ ইয়াৰ, আৰু এই বছৰ অসমীয়াৰ শস্য চপোৱাৰ উৎসৱ মাঘ বিহুৰ আগদিনা। এভ মিন্স আগদিনা, হাৰ্ভেষ্ট মিন্স শস্য চপোৱা, ফেষ্টিভেল মানে উৎসৱ। His friends Sanju, Nantu, Rinku and Ruman visited him. তেওঁৰ বন্ধু, তাৰমানে মহেন্দ্ৰৰ বন্ধু সঞ্জু, নন্তু, ৰিংকু আৰু ৰুমনে তেওঁক লগ কৰিবলৈ আহিছিল। It was the উৰুকা নাইট, আৰু সেইটো সময় উৰুকাৰ ৰাতি আছিলে। They proposed that Mahen should lead them in an উৰুকা adventure, আৰু তেওঁলোকে প্ৰস্তাৱ দিছিলে যে মহেনে তেওঁলোকক নেতৃত্ব দিব লাগে কিহৰ বাবে? উৰুকাৰ দুঃসাহসিক অভিযানৰ বাবে। মাহেন জাম্পড আপ এক্সাইটেডলি, মহেনে উৎসাহেৰে জঁপিয়াই উঠিছিল। এণ্ড লুকড এট হিজ ফ্ৰেণ্ডছ উইথ এন এয়াৰ অফ অথৰিটি। তাৰমানে নেতৃত্ব দিয়াৰ ক্ষমতা লাভ কৰি মহেনে তেওঁৰ বন্ধুসকললৈ ক্ষমতাৰ চকুৰে চাইছিল। হি ৱাজ ৰেডি ফৰ এনি এডভেঞ্চাৰ, তেওঁ যিকোনো ধৰণৰ দুঃসাহসিক অভিযানৰ বাবে সাজু হৈ আছিল। সঞ্জু দ্য এল্ডেষ্ট এমং দেম, সঞ্জু তেওঁলোকৰ মাজত চবতকৈ ডাঙৰ আছিল। ছেইড ইন এন এক্সাইটেড ভইচ, আৰু উল্লাহৰ মাতেৰে কৈছিল, উই উইল স্পেণ্ড দ্য নাইট ইন আৱাৰ ভেলাঘৰ, যে আমি সেই ৰাতিটো, যে ৰাতিটো ক'ত কটাম বুলি কৈছে? ভেলাঘৰত কটাম। ভেলাঘৰ মানে কি চোৱা, ব্ৰেকেটত দি দিছে ফেষ্টিং হাউচ, তাৰমানে ভোজ ভাত খোৱা ঘৰ। When everyone is asleep, যেতিয়া সকলো গভীৰ টোপনিত লালকাল হ'ব, we will go, আমি যাম,
and pick vegetables আৰু শাক পাচলি ছিগিম and have another feast tomorrow আৰু অহাকালি আকৌ এটা ভোজ ভাত খাম oh yes it is our age old custom হয় হয় এইটো আমাৰ অতীজৰে পৰা চলি অহা প্ৰথা we must honor it আমি ইয়াক সন্মান প্ৰদৰ্শন কৰিব লাগে মহেন responded gleefully মহেনে বৰ উল্লাহ মনেৰে কথাষাৰ কৈছিল soon the grand uruka feast was over আৰু খুব সোনকালেই সেই উৰুকাৰ ভোজ ভাত খোৱা পৰ্ব সমাপ্ত হৈছিল everyone left for their respective homes আৰু প্ৰত্যেকেই নিজৰ ঘৰমুৱা হৈছিল তাৰমানে ঘৰে ঘৰে গুচি গৈছিল the mischievous five stayed behind আৰু সেই দুষ্ট কেইজনে তাৰমানে মহেন আৰু তেওঁৰ চাৰিজন বন্ধু stayed behind যে পাছফালে লুকাই আছিল behind মানে পাছফালে ৰখি আছিল huddling around the big fire আৰু সেই প্ৰকাণ্ড জুই কৰাৰ চাৰিওফালে একেলগে গোট বান্ধি বা জুম বান্ধি বা চিঞৰ বাখৰ কৰিছিল বা কথা পাতিছিল এনেকুৱা ধৰণৰ বুজায় when it was past midnight আৰু যেতিয়া মাজৰাতি অতিক্ৰম হৈছিল মহেন ৰৌজ মহেনে সাৰ পাইছিল ৰাইজ মানে সাৰ পোৱা আৰু ৰাইজৰ past tense হৈছে ৰৌজ মহেন ৰৌজ মহেনে সাৰ পাইছিল and commanded the others আৰু সকলোকে আদেশ প্ৰদান কৰিছিল to follow him তেওঁক অনুসৰণ কৰিবলৈ in their nocturnal adventure নৈশ দুঃসাহসিক অভিযানত they made straight for Shantiram's house তেওঁলোকে পোনে পোনে শান্তিৰামৰ ঘৰলৈ পোনাইছিল at the end of the lane যিটো ৰাস্তাৰ একেবাৰে শেষত আছিল শান্তিৰাম was a retired army man শান্তিৰাম আছিল অৱসৰপ্ৰাপ্ত সৈনিক and farming was his hobby আৰু খেতি-বাতি তেওঁৰ আজৰি সময়ত ভাল পাই কৰা কাম আছিল মই আগতেও কৈছো হবি মানে আজৰি সময়ত ভাল পাই কৰা কাম his garden was full of cabbages brinjals carrots and other seasonal vegetables তেওঁৰ বাগিচা কেবেজ বন্ধাকবি ব্ৰিঞ্জলছ বেঙেনা কেৰটছ গাজৰ আৰু অন্যান্য ঋতুজনিত বা ঋতুগত শাক-পাচলিৰে পৰিপূৰ্ণ হৈ আছিল they walked quietly তেওঁলোকে মনে মনে খোজকাঢ়িছিল pausing just to put aside the bamboos of the নঙলা তেওঁলোকে নঙলাৰ ওচৰত বাঁহবোৰ অতৰাবলৈ ৰখিছিল সোৱা নঙলা মানে ব্ৰেকেটত দি দিছে গেট and tiptoed into Shantiram's garden যে শান্তিৰামৰ বাগিচাৰ ভিতৰত পদা আঙুলিকিটা দি তাৰমানে ভৰিৰ আঙুলিকিটাৰ ওপৰত জোৰ দি পতা নেপেলোৱাকে সোমাই গৈছিল then Mohen stopped suddenly আৰু তেতিয়া মহেনে হঠাৎ ৰখিছিল what will we carry the vegetables in যে আমি শাক পাচলিবোৰ কেনেকৈ লৈ যাম we did not bring a bag আমি কোনো ধৰণৰ মুনা অনা নাই never mind we will carry as much as possible in each hand the friends replied তেওঁৰ বন্ধুসকলে কৈছিল চিন্তা নকৰিবা আমি প্ৰত্যেকৰ হাতে হাতে যিমান পাৰো সিমানখিনি লৈ যাম ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মনোযোগেৰে ভিডিঅটো চোৱা আৰু unusual experience custom farming seasonal এই শব্দকেইটাৰ অৰ্থ তোমালোকে উলিয়াই বহিত টুকি ৰাখিবা বাকি ৰৈ যোৱা পাৰ্টখিনি মই অন্য এটা ভিডিঅ'ৰ সহায়েৰে শেষ কৰিম ধন্যবাদ